কোনো ব্যক্তি জন্মৰ পৰাই মহান হৈ নাহে, নহয় জানো? আমাৰ কৰ্মফলৰ পৰাই আমি পৰিচয় পাওঁ। আমি ভৱিষ্যতলৈ কেতিয়া কলৈ যাব লাগিব, কি হ'ব লাগিব কোনো নাজানে। গতিকে মই আজি এই বিষয়লৈ সঁচা ঘটনা এটা ক'বলৈ ওলাইছোঁ। আহক ঘটনাটো শুনো। এখন গাঁৱত এজন ল'ৰা আছিল। ল'ৰাজন ছবি আঁকিছিল, বহুত ধুনীয়া ছবি আঁকিছিল। আৰু ল'ৰাজনে সদায় মন্দিৰলৈ গৈছিল। এদিন তাত থকা মন্দিৰৰ পূজাৰীয়ে ল'ৰাজনক ক'লে, তুমি এখন ছবি আঁকিব পাৰিবা নেকি? ল'ৰাজনে ক'লে, অঁ পাৰিম। কেনেকুৱা ছবি? পূজাৰীজনে ক'লে, ভগৱান শ্ৰীকৃষ্ণৰ বাল্যকালৰ ছবি আঁকিব লাগে। যেতিয়া কংসক বধ কৰিছিল সেই সময়ৰ ছবি মোক আঁকি দিব লাগে। ল'ৰাজনে ক'লে, হ'ব পাৰিম, কিয় নোৱাৰিম, কিন্তু তাৰ কাৰণে মোক এজন ল'ৰা লাগে, দেখিবলৈ কৃষ্ণৰ নিচিনা, যাতে মই আগত বহুৱাই কৃষ্ণৰ ছবি আঁকিব পাৰোঁ। আৰু কংসৰ কাৰণেও এজন ব্যক্তি লাগিব, দেখিবলৈ কংসৰ নিচিনা হ'ব লাগিব। পূজাৰীজনে ক'লে, ঠিক আছে হ'ব। পূজাৰীজনে এজন ল'ৰা বিচাৰি আনিল, হুবহু দেখিবলৈ চেহেৰা কৃষ্ণৰ নিচিনা। তেওঁক ভগৱানৰ সাজ পোছাক পিন্ধাই বহুৱাই চিত্ৰকাৰজনে ছবি আঁকিবলৈ ধৰিলে। আৰু ছবিখন হুবহু কৃষ্ণৰ নিচিনাই বনাই পেলালে। এনেকুৱা লাগিছিল যেন ভগৱান শ্ৰীকৃষ্ণ সাক্ষাৎ আছে। তাৰ পিছত ল'ৰাজনে এজন ব্যক্তিক বিচাৰিলে, দেখিবলৈ কংসৰ নিচিনা। পূজাৰীজনে বিচাৰিবলৈ ধৰিলে, কিন্তু পূজাৰীজনে ক'তোৱেই সেই দেখিবলৈ কংসৰ নিচিনা ব্যক্তি বিচাৰি নাপালে। কেইবাদিনো বিচাৰিল, কিন্তু শেষত চিত্ৰকাৰজনে ছবিখন সম্পূৰ্ণ কৰিব নোৱাৰিলে, আধৰুৱা হৈ থাকিল। এনেকৈ কেইবাবছৰো পাৰ হ'ল, আৰু সেই চিত্ৰকাৰজন কামৰ সন্ধানত বেলেগ এখন ঠাইলৈ গুচি গ'ল। ছবিখন এনেকৈয়ে আধৰুৱা হৈ পৰি ৰ'ল। লাহে লাহে সেই আধৰুৱা ছবিখন গাঁৱত সমাজৰ মাজত প্ৰশংসা হ'বলৈ ধৰিলে। গাঁৱৰ মানুহে চিনি পাবলৈ ধৰিলে। লাহে লাহে ফটোখন চাবলৈ বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিবলৈ ধৰিল, আৰু চিত্ৰকাৰজনৰ কথা ক'বলৈ ধৰিলে। এনেকৈয়ে প্ৰায় 20 বছৰ পাৰ হৈ গ'ল। পূজাৰীজন বুঢ়া হ'বলৈ ধৰিলে। পূজাৰীজনে ফটোখন মন্দিৰৰ ভিতৰত সুমুৱাই থ'লে। 20 বছৰ পিছত সেই ল'ৰাজন আকৌ ঘৰলৈ উভতি আহিল, গাঁৱলৈ উভতি আহিল। ল'ৰাজনৰ এটা নিয়ম আছিল, সদায় মন্দিৰলৈ অহা, আৰু পিছদিনাখনি ল'ৰাজন মন্দিৰ ওলালহি। মন্দিৰত পূজাৰীজনে সেই ল'ৰাজনক দেখি আনন্দিত হৈ ক'ব নোৱাৰা হ'ল, আৰু সুধিলে, তুমি বনোৱা ছবিখন এতিয়াও আধৰুৱা হৈ আছে, আকৌ বনাবা নেকি? ল'ৰাজনে ক'লে, হয় নিশ্চয় বনাম। আমি আকৌ সেই কংসৰ নিচিনা দেখিবলৈ ব্যক্তিজনক বিচাৰিম। আকৌ সেই ল'ৰাজনে এজন ব্যক্তি বিচাৰিল, দেখিবলৈ একেবাৰে কংসৰ নিচিনা। বহুত বিচাৰিল, কিন্তু বিচাৰি নাপালে। ছবিখন আকৌ আধৰুৱা হৈ পৰিল। এইবাৰ মন্দিৰৰ পূজাৰীয়ে ছবিখন আকৌ বাহিৰলৈ উলিয়াই আনিলে। এদিন সেই মন্দিৰলৈ বুলি এজন জেলাৰ আহিছিল। জেলাৰজনে ফটোখন দেখি পূজাৰীজনক সুধিলে, ফটোখন ইমান ধুনীয়া লাগিছে, কোনে বনাইছিল? একদম সঁচা ভগৱানৰ নিচিনা লাগিছে। পূজাৰীজনে সকলো কথা ক'লে, যে ছবিখন এতিয়াও আধৰুৱা হৈ আছে, ইয়াৰ কাৰণে এজন কংস বিচাৰি পোৱা নাই। তেতিয়া জেলাৰজনে ক'লে, মই সেই ল'ৰাজনক লগ কৰিব বিচাৰিছোঁ, কাৰণ কেলে মই জেলত থাকোঁ, জেলত বহুত কেদি আছে, কিজানি সেই জেলত থকা কেদিৰ পৰা এজন ব্যক্তি বিচাৰি পায়। তাৰ পিছত পূজাৰীজনে ল'ৰাজনক মাতি দিলে। ল'ৰাজনে জেলাৰজনক লগ ধৰিলে। জেলাৰজনে সেই ল'ৰাজনক অৰ্থাৎ চিত্ৰকাৰজনক জেললৈ লৈ গ'ল। চিত্ৰকাৰজনে জেলত কেদিবোৰ এফালৰ পৰা চাবলৈ ধৰিলে, আৰু চাওঁতে চাওঁতে এজন ব্যক্তিৰ ওপৰলৈ চকু গ'ল। ব্যক্তিজন দেখিবলৈ একেবাৰে কংসৰ নিচিনা আছিল। সেই ব্যক্তিজন একেবাৰে মন মাৰি বহি আছিল। ব্যক্তিজনৰ ওচৰলৈ গৈ জেলাৰজনে সুধিলে, এখন ছবি বনাব লাগে, দেখিবলৈ কংসৰ নিচিনা এজন ব্যক্তি লাগে, আপুনি পাৰিব নেকি? আৰু ব্যক্তিজনে ক'লে, হ'ব পাৰিম। তাৰ পিছত দুয়োজনে মিলি সেই কেদিজনক মন্দিৰলৈ লৈ আহিল, আৰু চিত্ৰকাৰজনে ছবিখনৰ সন্মুখত বহুৱাই আঁকিবলৈ ধৰিলে। ছবিখন বনাই সম্পূৰ্ণ হ'ল। হুবহু কংসৰ নিচিনাই ছবি আঁকিলে। এনেকুৱা লাগিছিল যেন ভগৱান শ্ৰীকৃষ্ণই কংসক বধ কৰি আছে। সকলো মানুহ চাবলৈ আহিল, সকলোকে দেখুৱালে। তাৰ পিছত সেই কেদিজনক ওচৰলৈ গৈ ফটোখন দেখালে। ফটোখন দেখাৰ লগে লগে কেদিজন কান্দিবলৈ ধৰিলে, চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। সকলো মানুহে আচৰিত হ'ল, আৰু সুধিলে, আপুনি ফটোখন দেখি কিয় কান্দিছে? কেদিজনে ক'লে, এই ছবিখনত কৃষ্ণ ময়ে আছিলোঁ, আৰু কংসও ময়ে হয়।
যেতিয়া মই সৰু আছিলোঁ মোক কৃষ্ণ বনাই এই ছবিখন আঁকিছিল। তেতিয়া মোৰ ভিতৰত কৃষ্ণ দেখা পাইছিল আৰু যেতিয়া মই ডাঙৰ হ'লোঁ এতিয়া মোক কংসৰ কাৰণে বাছনি কৰা হৈছে। চিত্ৰকাৰজনে এতিয়া মোৰ ভিতৰত কংসক দেখা পাইছে। মোৰ কৰ্মই কৰ পৰা কলৈ লৈ গ'ল। এসময়ত কৃষ্ণৰ নিচিনা আছিলোঁ, এতিয়া মই কংস বনিলোঁ। ঈশ্বৰে মোক কৃষ্ণ বনাই পঠিয়াইছিলে, কিন্তু মই পৃথিৱীত আহি মোৰ কৰ্মৰ পৰাই মই আজি কংস বনিব লগা হ'ল। এই বুলি বহুত চিঞৰি চিঞৰি ব্যক্তিজনে কান্দিবলৈ ধৰিলে। শেষত এই আধৰুৱা ছবিখন সম্পূৰ্ণ হ'ল আৰু কেইদিজন পুনৰ জেললৈ উভতি গ'ল। এয়াই আছিল আজিৰ কাহিনীটো। আপোনালোকে গম পালে চাগে নিশ্চয় মানুহৰ জীৱনটো কেনেকুৱা, কৰ পৰা কলৈ যায়। গতিকে আমি সদায় ভাল কৰ্ম কৰি যাব লাগে। আমি আমাৰ কৰ্মৰ পৰাই নিজকে পৰিচয় দিব পাৰোঁ। গতিকে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মোক কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই ফ্ৰেণ্ডছ।